ৰাতিপুৱা শুই উঠি দেখিছোঁ আজি চাৰিওফালে ইমান কুঁৱলী, বহুত দেৰিলৈকে ৰ'দেই ওলোৱা নাছিলে। কিন্তু সেই কুঁৱলীৰ মাজতে মই গৈ কাপোৰখিনি মেলি থৈ আহিলোঁ, কাৰণ মই যেতিয়া পাকঘৰত সোমাম তাৰপাছত আৰু ওলাবলৈ সময় নাপাম, তাৰপাছতে মোৰ স্কুল যাব হয়। গতিকে শুই উঠিয়ে মোৰ এইটো প্ৰধান কাম, আগদিনা ধুই থোৱা কাপোৰখিনি মই মেলি দিওঁ। তাৰপাছতে নিজে গা পা ধুই কাপোৰখিনি ভৰাই দিলোঁ ৱাশ্বিং মেচিনত, আৰু তাৰপাছত ভাবিছিলোঁ মাছৰ জোল বনাম বুলি। কিন্তু মাছৰ অৱস্থা দেখিছেনে, পূৰা আইচ হৈ আছে। গতিকে আৰু সেইখিনি মই তাতে থলোঁ, ভাবিলোঁ পাছত কি কৰোঁ কৰিম, বৰ্তমান এনেকৈ থৈ দিওঁ। তাৰপাছতে আটা মঠিবলৈ ল'লোঁ। শুই উঠিয়ে প্ৰথমতে মই এগিলাচ খাওঁ পানী। মই এইটো কাপত খাওঁ, একাপ হ'লে প্ৰায় মোৰ 1.5 গিলাচমান পানী ইয়াত জুৰে। গতিকে সেইটোৰে মই একাপ খাওঁ। অলপ বহি মেলি খাব লাগে বুলি কয় ৰাতিপুৱা পানীগিলাচ, গতিকে সেয়া অলপ বহি লৈ মই পানীগিলাচ খাই ল'লোঁ। আৰু তাৰপাছতে আৰম্ভ কৰি দিলোঁ আজি খানা যোগাৰ কৰিবৰ কাৰণে। প্ৰথমতে পাচলিখিনি উলিয়াই ল'লোঁ, তাৰপাছতে ভাবিলোঁ যে ৰুটিৰ লগত খাবলৈ ৰঙালাও ভাজিকে বনাই দিওঁ। আৰু যিহেতু হাজবেণ্ডৰো বন্ধ হৈ আছে আৰু লগতে গীতমৰো উইণ্টাৰ ভেকেশ্যন চলি আছে, গতিকে সকলোখিনি ঘৰতে আছে। মই প্ৰথমতে ভাবিলোঁ ৰুটিৰ কাৰণে ভাজিটো ৰেডি কৰি দিওঁ, আৰু দুপৰীয়াৰ কাৰণে মই দাইল আৰু ফুলকবি ভাজি বনাই দিম। আৰু তেওঁলোকে যিহেতু মই স্কুললৈ যামগৈ, গতিকে তেওঁলোকে মাছ চাছ ফ্ৰাই কৰি কি কৰি খাব আৰু তাৰপিছতে আমি খাই ল'লোঁ। আৰু মই ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল খাই থাকোঁতে, ইমান লৰালৰি হয় ৰাতিপুৱা। আৰু এয়া মই ওলাই ৰেডি হৈ গ'লোঁ, ভাৰ্গিও উঠিলে, তাইকো অকণমান মৰম কৰি ল'লোঁ। আৰু এয়া দেখিছেনে মই ৰেডি হৈ গ'লোঁ, আৰু মোক থ'বলৈ আজি গোটেইখিনি উঠি গৈছে। ভাৰ্গিকো ধুনীয়া টুপি এটা পিন্ধাই নিছোঁ। আৰু যাওঁতে দেখিছেনে চাৰিওফালে কুঁৱলী, এতিয়ালৈকে মানে ৰ'দ ওলোৱাই নাই। আৰু গান শুনি পূৰা ভাৰ্গিয়ে নাচিবলৈ আৰম্ভ কৰিছে। আজি এয়াই মোৰ ৰাতিপুৱাটো এনেদৰে যায়, সদায় প্ৰায়ে যায়। গতিকে মোৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, বাৰু পুনৰ লগ পাম মই এটা ভিডিঅ'টোলৈকে ভালে থাকক।